লোচন ত্ৰিশূল চক্ৰ গদা যত আছে কৰাহে ধাৰণ যুদ্ধ কৰি দেখুওৱা বলৰ বিক্ৰম তেন্তে সেয়ে হোক ধৰ অস্ত্ৰ নকৰি পলম বিপদৰ সময়ত দেৱতাক ৰক্ষা কৰক নহলে নহলে ধ্বংস হ'ব দেৱতাৰ গৌৰৱ প্ৰভু মাতৃৰ দাসত্ব মোচনৰ বাবে বিচাৰিছে গৰুৰে দুৰ্লভ অমৃত হয় নাই দেৱেন্দ্ৰ কিন্তু কদ্ৰুৰ পুত্ৰ সেই নাগগণ অমৰ হোৱাৰ ভয়ত নিদিলো অমৃত মই কৰিলো বিবাদ কিন্তু নোৱাৰিলো জিনিব ভয় নাই দেৱেন্দ্ৰ প্ৰভু নিমিষতে লুপ্ত পাব বিনতাৰ নন্দ বালক কেনেকৈ নিবা তুমি দেৱতাৰ অমৃত মুখৰ কথা নাই প্ৰয়োজন আমাৰ লগত যুদ্ধ কৰি দেখুওৱা বলৰ বিক্ৰম ত্ৰিশক্তি একত্ৰিত হৈ যুদ্ধলৈ আহিছ বেছ মাতৃৰ দুখ মোচনৰ বাবে এই গৰুৰে অসাধ্যকো কৰিব সাধন হে নাৰায়ণ দুখ হলে কৰিব মাৰ্জনা ধৰা অস্ত্ৰ নকৰি পলম বেছ তেন্তে কৰে ৰগায়োজন পখিলা গৰুৰে ৰনে কৰিয়া গৰ্জন আৰে পখিলা গৰুৰে ৰনে কৰিয়া গৰ্জন হেন জানি নৰলোকে এৰিয়া নকাম পাতক চাৰু কদা কি বোলা ৰাম ৰাম আৰে পাতক চাৰু কদা কি বোলা ৰাম ৰাম আচৰিত কথা সামান্য বালকৰ হাতত হলো পৰাজয় ব্যৰ্থ হ'ল মোৰ ৰণ ধন্য তোমাৰ ৰণৰ কৌশল পৰাজয় হলো আজি তোমাৰ হাতত মনোমত বৰ লোৱা মোৰ ওচৰত আচৰিত কথা কিয় কয় তেনে কথা মোক মই হলো জয় আৰু আপুনি হ'ল পৰাজয় জয় হোৱাজনে কেনেকৈ পৰাজয় হোৱাজনৰ ওচৰত ভিক্ষা মাগিব হে প্ৰভু মাগক আপুনি মনোমত বৰ মোৰ ওচৰত তেন্তে যিবোৰ মাগো দিবানে বালক মিথ্যাবাদী নহয়েই বিনতানন্দ মাগক প্ৰভু নিৰ্দেশামত শুনা হেৰা বিনতানন্দন প্ৰভু দিয়া মোক এইবোৰ হোৱা যেন আজিৰ পৰা মোৰ বাহন স্বৰূপ ভালবৰ মাগিলে প্ৰভু আজিৰ পৰা হল মই আপোনাৰ বাহন মঙ্গলাঙি ভগবান বিষ্ণু মঙ্গলাম করুণাধ্বজ মঙ্গলাঙি পুণ্ডরীকাক্ষ মঙ্গলায় তনু
এইবাৰ হলো মই জয় সেয়েহে মনোমত বৰ লোৱা মোৰ ওচৰত সেই বৰকে মই কৰিম প্ৰদান দেৱৰ দেৱতা আপুনি শ্ৰেষ্ঠ ভগৱান হে প্ৰভু তেন্তে এইবাৰ মোক কৰক প্ৰদান আপোনাতকৈ উচ্চ হয় যেন মোৰ স্থান তথাস্তু সেই বৰকে মই কৰিলোঁ প্ৰদান প্ৰভু হওঁ যদি মই আপোনাৰ বাহন কিদৰে সফল হ'ব আপোনাৰ বাণী থাকিব খগেন্দ্ৰ মূৰ্তি মোৰ মূৰৰ ওপৰত মোৰ সমান পূজ্য হবা তুমি জগতত প্ৰভু তেন্তে মনোবাঞ্ছা পূৰ্ণ কৰক মোক অমৃত প্ৰদান আহা বীৰ আহা ভক্ত আনন্দৰে মই তোমাক অমৃত কৰিম প্ৰদান কিন্তু বাচা মাতৃ দাসত্ব মোচন হোৱাৰ লগে লগে মায়া কৰি হৰিম অমৃত লোৱা ভক্ত এই অমৃত ভণ্ড মই তোমাক কৰিলোঁ প্ৰদান অতি শিক্ষে যোৱা তুমি মাতৃ সমীপে ভাল প্ৰভু দাদা বাসৱ প্ৰভু বাসৱ যোৱা তুমি নাগৰাজ্যলৈ নকৰি পলম লৈ আহা অমৃত হৰণ কৰি পাতালৰ পৰা নহ'লে সৃষ্টি ধ্বংস হ'ব অতি সোনকালে উত্তম উত্তম উপায় প্ৰভু কৰিলে প্ৰদান শীঘ্ৰেই যাওঁ মই পাতাল ৰাজ্যলৈ